নমস্কাৰ বন্ধুসকল। আজি দেওবাৰ নহয়, আজি আপোনালোকৰ দিন। কাৰণ আজি মই কৈছোঁ, বীমা সম্পৰ্কে যিকোনো প্ৰশ্ন সোধক, ডাঙৰ হওক বা সৰুৱে হওক, ভয় নকৰিব। বহু মানুহে মনে মনে বহু প্ৰশ্ন মনত ৰাখে। বীমা ল'ব লাগিবনে? কিমান কভাৰ ল'ব লাগে? ক্লেইম পোৱা যাবনে? কেতিয়া ল'লে ভাল? এই প্ৰশ্নবোৰ স্বাভাৱিক, কাৰণ বীমা সহজ বিষয় নহয়। মই প্ৰায় প্ৰশ্ন শুনো, মোৰ বয়সৰ দৰকাৰ আছেনে? ফেমিলি ফ্লোটাৰ নে ইণ্ডিভিজুৱেল? অনলাইন ল'ম নে এজেণ্টৰ পৰা ল'ম? পুৰণি পলিচি ঠিক আছে নে নাই? এই সকলো প্ৰশ্নৰ উত্তৰ সকলোৰে বাবে একে নহয়। এইবাবে মই আপোনালোকৰ আহ্বান জনাইছোঁ, কমেণ্টত লিখক, ষ্টৰীৰ কোৱেশ্যন বক্সত লিখক বা ডাইৰেক্ট মেছেজ কৰক। আপোনাৰ নাম নোলোৱাকৈ মই সকলো প্ৰশ্নৰ উত্তৰ দিম। মোৰ উদ্দেশ্য কেৱল বীমা বিক্ৰী কৰা নহয়, মোৰ উদ্দেশ্য আপোনালোকক বুজোৱা, ভুলৰ পৰা বচোৱা, সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰা। সঠিক বীমা মানে দীৰ্ঘদিনীয়া শান্তি। তেনেহ'লে বন্ধুসকল, আজিয়েই সুযোগটো ব্যৱহাৰ কৰক। বীমা সম্পৰ্কে যিকোনো ধৰণৰ প্ৰশ্ন আজিয়েই মোক হোৱাটছআপত বা কমেণ্টত সোধক। মই আপোনালোকৰ বাবে প্ৰশ্নৰ উত্তৰৰ অপেক্ষাত আছোঁ। ধন্যবাদ।